নমস্কাৰ মই এপলিনাৰ লৈ আহিছো মুহূৰ্তত ষ্টাৰ 7 প্ৰেজেন্ট টাইম এট বিগ ব্ৰেকিং এবাৰ সালানী হটাও সমষ্টি বচাও ধন্দিৰে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিছে ৰাইজে কংগ্ৰেছ দলৰ বিৰুদ্ধে সেগা সমষ্টিৰ ৰাইজ নিখাৰ ভাগতে উলাই আহিছে প্ৰতিবাদ সাব্যস্ত কৰিবলৈ কংগ্ৰেছ প্ৰাৰ্থীৰ বিৰুদ্ধে কংগ্ৰেছৰ প্ৰাৰ্থী কোনো কাৰণত নিবিচাৰে সেগাৰ জনসাধাৰণে যাৰ বাবে এনে ধৰণৰ প্ৰতিবাদ সাব্যস্ত কৰিছে এতিয়া ৰাইজে হাজাৰ হাজাৰ ৰাইজে নিখাৰ ভাগতে উলাই আহি কংগ্ৰেছ প্ৰাৰ্থীগৰাকীৰ বিৰুদ্ধে গো বেক ধন্দি দিছে কংগ্ৰেছ দল গো বেক ধন্দি দিছে স্থানীয় প্ৰাৰ্থীৰ বিপৰীতে সেগা সমষ্টিত কংগ্ৰেছ দলে সালানী প্ৰাৰ্থী প্ৰক্ষেপ কৰা বুলি ক্ষোভ প্ৰকাশ কৰি এই প্ৰতিবাদী কাৰ্যসূচী অব্যাহত ৰাখিছে প্ৰতিবাদকাৰী ৰাইজে লৈছে এই মুহূৰ্তত ষ্টাৰ 7 প্ৰেজেন্ট টাইম এট বিগ ব্ৰেকিং নিৰ্বাচনলৈ মাজত মাত্ৰ কেইটামান দিন বাকি থাকোতে ৰাইজৰ ৰুখত পৰিছে কংগ্ৰেছ প্ৰাৰ্থী সমগ্ৰ ৰাজ্যত এয়া ভোট যুদ্ধ চলি থকাৰ মাজতে সেঙাত লাগিছে হাহাকাৰ সালানী হটাও সেঙা বচাও ধন্দিৰে ৰাইজৰ উত্তাল প্ৰতিবাদ কংগ্ৰেছ আৰু এআইইউডিএফৰ প্ৰাৰ্থীৰ বিৰুদ্ধে দেখাই ওলাই আহিছে হাজাৰ হাজাৰ লোক সেগা সমষ্টিৰ অন্তৰ্গত পূব মহচৰাত কংগ্ৰেছ দলৰ বিৰুদ্ধে ৰাইজৰ বৃহৎ প্ৰতিবাদ নিখাৰ ভাগতে ৰাইজে এই প্ৰতিবাদ সাব্যস্ত কৰিছে কংগ্ৰেছৰ প্ৰাৰ্থী আব্দুৰ ৰহিম গৌবেক ধন্দিৰে ৰাইজে প্ৰতিবাদ সাব্যস্ত কৰিছে স্থানীয় প্ৰাৰ্থীৰ বিপৰীতে কংগ্ৰেছে সমষ্টিটোৰ অচিনাকি লোকক প্ৰাৰ্থিত্ব প্ৰক্ষেপ কৰাত ক্ষোভিত হৈ পৰিছে এতিয়া ৰাইজ আৰু বিগত 5 বছৰে আশৰাফুল হুছেইনেও ৰাইজৰ বাবে একো কাম নকৰা অভিযোগ উত্থাপন কৰি এআইইউডিএফৰ প্ৰাৰ্থীগৰাকীৰ বিৰুদ্ধেও ক্ষোভ প্ৰকাশ কৰিছে প্ৰতিবাদকাৰী ৰাইজে আৰু এই মুহূৰ্তত আমি পুনৰ জনাইছো সমগ্ৰ ৰাজ্যত এতিয়া নিৰ্বাচন কেন্দ্ৰিক গৰম বতাহ চাৰিওফালে শাসক বিৰোধীয়ে অব্যাহত ৰাখিছে নিৰ্বাচনী প্ৰচাৰ আৰু এফালে শাসকীয় পক্ষৰ বিৰুদ্ধে বৃহৎ প্ৰত্যাহ্বান সন্মুখত লৈ আগবাঢ়িছে এইবাৰ ভোট যুদ্ধৰ বাবে বিৰোধী দল কংগ্ৰেছ দল কিন্তু বিৰোধী দল কংগ্ৰেছ দলে সমষ্টিসমূহত তেওঁলোকৰ প্ৰাৰ্থী নিৰ্বাচন কৰি প্ৰক্ষেপ কৰাৰ সময়ত এক প্ৰকাৰ বৃহৎ ৰুখত সমস্যাৰ পৰিব লগা হৈছে ৰাইজৰ ৰুখত পৰিব লগা হৈছে কংগ্ৰেছ দল ৰাজ্যৰ বিভিন্ন প্ৰান্তত এতিয়া কংগ্ৰেছৰ প্ৰাৰ্থীৰ বিৰুদ্ধে বৃহৎ ক্ষোভ প্ৰকাশ কৰিছে ৰাইজে কংগ্ৰেছৰ প্ৰাৰ্থীসকলক তেওঁলোকে পছন্দ নকৰে আৰু যাৰ বাবে এনেধৰণে প্ৰতিবাদ সাব্যস্ত কৰা পৰিলক্ষিত হৈছে সমগ্ৰ ৰাজ্যৰ প্ৰান্তে প্ৰান্তে এয়া প্ৰতিবাদ সাব্যস্ত কৰিছে আৰু এইবাৰ সেঙাটো এনেধৰণে বৃহৎ প্ৰতিবাদী কাৰ্যসূচী অব্যাহত ৰাখিছে কংগ্ৰেছৰ প্ৰাৰ্থীগৰাকীৰ বিৰুদ্ধে ৰাইজৰ পছন্দৰ প্ৰাৰ্থী নহয় কংগ্ৰেছৰ প্ৰাৰ্থীগৰাকী আৰু যাৰ বাবে এনেধৰণে প্ৰচণ্ড ক্ষোভত ফাটি উঠা দেখিবলৈ পোৱা গৈছে তীব্ৰ উত্তেজনা দেখিবলৈ পোৱা গৈছে সেঙাত আৰু এয়া পুনৰ জনাইছো এই মুহূৰ্তত নিৰ্বাচনলৈ মাত্ৰ কেইটামান দিন বাকী আছে কিন্তু এই সময়তে এতিয়া কংগ্ৰেছৰ প্ৰাৰ্থীসকল ৰাইজৰ ৰুখৰ বলি হ'ব লগা হৈছে প্ৰতিবাদ সাব্যস্ত কৰিছে ৰাইজে সালানী হটাও সমষ্টি বচাও কংগ্ৰেছৰ প্ৰাৰ্থী গৌবেক ধন্দি দি এনেধৰণে প্ৰতিবাদ সাব্যস্ত কৰিছে এতিয়া প্ৰতিবাদকাৰী ৰাইজে কংগ্ৰেছ আৰু এআইইউডিএফৰ প্ৰাৰ্থীৰ বিৰুদ্ধে নিখাৰ ভাগতে ওলাই আহিছে ৰাইজ এআইইউডিএফৰ আশৰাফুল হুছেইন এআইইউডিএফৰ তেওঁৰ বিগত 5 বছৰত তেওঁ বিধায়ক হিচাপে আছিল কিন্তু বিগত 5 বছৰে বিধায়ক হিচাপে থকাৰ পিছতো আশৰাফুল হুছেইনে ৰাইজৰ অভাৱ অভিযোগ নিষ্পত্তি কৰিবলৈ কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰিলে ৰাইজৰ সমস্যা সমাধান কৰিবলৈ কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰিলে যাৰ বাবে আশৰাফুল হুছেইনৰ বিৰুদ্ধে এতিয়া প্ৰচণ্ড ক্ষোভ আৰু আশৰাফুল হুছেইনক বাদ দি এইবাৰ তেওঁলোকে প্ৰথম অৱস্থাত ভাবিছিল যে কংগ্ৰেছকে তেওঁলোকে বাছি ল'ব কংগ্ৰেছক কি কাৰণে বাছি ল'ব পাৰিব লাগিব যে কংগ্ৰেছে এগৰাকী স্থানীয় প্ৰাৰ্থী প্ৰক্ষেপ কৰিব লাগিব সমষ্টিবাসীৰ বাবে কিন্তু কংগ্ৰেছে স্থানীয় প্ৰাৰ্থী প্ৰক্ষেপ কৰাৰ বিপৰীতে এগৰাকী সালানী প্ৰাৰ্থী প্ৰক্ষেপ কৰিছে সমষ্টিটোৰ বাবে আৰু যাৰ বাবে এতিয়া প্ৰচণ্ড ক্ষোভ দেখিবলৈ পোৱা গৈছে এইসকল জনসাধাৰণৰ মাজত ভোটাৰে কেতিয়াও নিবিচাৰে যে তেওঁলোকৰ সমষ্টিত প্ৰক্ষেপ কৰক এগৰাকী সালানী প্ৰাৰ্থী কোনো কাৰণত ভোটাৰে এই কথা নিবিচাৰে আৰু যাৰ বাবে কংগ্ৰেছ দল আৰু কংগ্ৰেছৰ প্ৰাৰ্থীগৰাকীৰ বিৰুদ্ধে প্ৰচণ্ড ক্ষোভ প্ৰকাশ কৰি তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিছে ভোট যুদ্ধত নমাৰ পূৰ্বে এক প্ৰকাৰ ৰাইজৰ ৰুখৰ বলি হ'ব লগা হৈছে কংগ্ৰেছ দল আৰু কংগ্ৰেছ প্ৰাৰ্থীগৰাকী আৰু এইবাৰ কংগ্ৰেছৰ প্ৰাৰ্থী সেঙা সমষ্টিৰ অন্তৰ্গত পূব মহচৰাত কংগ্ৰেছৰ প্ৰাৰ্থী আব্দুৰ ৰহিমৰ বিৰুদ্ধে গৌবেক ধন্দি দি প্ৰতিবাদ সাব্যস্ত কৰিছে ৰাইজে আশৰাফুল হুছেইনকো প্ৰশ্ন উত্থাপন কৰি ৰাইজে 5 বছৰৰ হিচাপ বিচাৰিছে এতিয়া এআইইউডিএফৰ আশৰাফুল ইছলামক আৰু এনেধৰণে এতিয়া নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত সমগ্ৰ ৰাজ্যত দেখিবলৈ পোৱা গৈছে উত্তপ্ত পৰিস্থিতি ৰাইজ ক্ষোভিত হৈ পৰিছে কংগ্ৰেছ দলৰ বিৰুদ্ধে Abdul Rahim, go back.
আমার জুজ এবার কমিশন রাজের বিরুদ্ধে জুজ, এই জুজ চালানির বিরুদ্ধে জুজ। চেঙ্গা সমষ্টিত 18 জন টিকেট প্রত্যাশী থাকার পিছতো কংগ্রেস দলে এজন এই চালানি প্রার্থীক টিকেট দিছে, তে আমি রাইজে তার লগত নাই। মানে আগৰ পৰাই আমি দেখা পাইছো চেঙ্গা সমষ্টিত আমি কংগ্ৰেছৰ এটা দুৰ্গ বুলি ক'ব পাৰো। তে আমি এইবাৰ চেঙ্গা সমষ্টিত কংগ্ৰেছ কৰিম, ৰাইজে এটা সিদ্ধান্ত লৈছিলে মনে মনে, আমিও লৈছিলো। লোৱাৰ পিছত আজি চালে আপোনালোকে জানেই, অৱগত সকলেই যে চেঙ্গা সমষ্টিত 18 জন আমাৰ লোকেল কেণ্ডিডেট দিছিলে। 18 জন লোকেল কেণ্ডিডেট দিয়াৰ পিছতো, নমিনেশ্যন দিয়াৰ পিছতো আমাৰ 18 জনৰ ভিতৰত আমাৰ হাইকমাণ্ডে এজনক যোগ্য বুলি নাভাবিলে। আমার জুজ এবার কমিশন রাজের বিরুদ্ধে জুজ, এই জুজ চালানির বিরুদ্ধে জুজ। চেঙ্গা সমষ্টিত 18 জন টিকেট প্রত্যাশী থাকার পিছতো কংগ্রেস দলে এজন এই চালানি প্রার্থীক টিকেট দিছে, তে আমি রাইজে তার লগত নাই। মানে আগৰ পৰাই আমি দেখা পাইছো চেঙ্গা সমষ্টিত আমি কংগ্ৰেছৰ এটা দুৰ্গ বুলি ক'ব পাৰো। তে আমি এইবাৰ চেঙ্গা সমষ্টিত কংগ্ৰেছ কৰিম, ৰাইজে এটা সিদ্ধান্ত লৈছিলে মনে মনে, আমিও লৈছিলো। লোৱাৰ পিছত আজি চালে আপোনালোকে জানেই, অৱগত সকলেই যে চেঙ্গা সমষ্টিত 18 জন আমাৰ লোকেল কেণ্ডিডেট দিছিলে। 18 জন লোকেল কেণ্ডিডেট দিয়াৰ পিছতো, নমিনেশ্যন দিয়াৰ পিছতো আমাৰ 18 জনৰ ভিতৰত আমাৰ হাইকমাণ্ডে এজনক যোগ্য বুলি নাভাবিলে। আমার জুজ এবার কমিশন রাজের বিরুদ্ধে জুজ, এই জুজ চালানির বিরুদ্ধে জুজ। চেঙ্গা সমষ্টিত 18 জন টিকেট প্রত্যাশী থাকার পিছতো কংগ্রেস দলে এজন এই চালানি প্রার্থীক টিকেট দিছে, তে আমি রাইজে তার লগত নাই। মানে আগৰ পৰাই আমি দেখা পাইছো চেঙ্গা সমষ্টিত আমি কংগ্ৰেছৰ এটা দুৰ্গ বুলি ক'ব পাৰো। তে আমি এইবাৰ চেঙ্গা সমষ্টিত কংগ্ৰেছ কৰিম, ৰাইজে এটা সিদ্ধান্ত লৈছিলে মনে মনে, আমিও লৈছিলো। লোৱাৰ পিছত আজি চালে আপোনালোকে জানেই, অৱগত সকলেই যে চেঙ্গা সমষ্টিত 18 জন আমাৰ লোকেল কেণ্ডিডেট দিছিলে। 18 জন লোকেল কেণ্ডিডেট দিয়াৰ পিছতো, নমিনেশ্যন দিয়াৰ পিছতো আমাৰ 18 জনৰ ভিতৰত আমাৰ হাইকমাণ্ডে এজনক যোগ্য বুলি নাভাবিলে। আমার জুজ এবার কমিশন রাজের বিরুদ্ধে জুজ, এই জুজ চালানির বিরুদ্ধে জুজ। চেঙ্গা সমষ্টিত 18 জন টিকেট প্রত্যাশী থাকার পিছতো কংগ্রেস দলে এজন এই চালানি প্রার্থীক টিকেট দিছে, তে আমি রাইজে তার লগত নাই। মানে আগৰ পৰাই আমি দেখা পাইছো চেঙ্গা সমষ্টিত আমি